মহানগৰীত সোণ চোৰৰ ৰেকেট উৎখাত। কাহিলীপাৰাৰ এঘৰৰ পৰা চুৰি কৰিছিল ৭ লাখ টকাৰ সোণৰ গহনা। ২ চোৰ ৩ সোণাৰী গ্ৰেপ্তাৰ ভগদত্তপুৰ আৰক্ষীৰ। জব্দ ৫ লাখ টকাৰ সোণ, চুৰিত ব্যৱহৃত বাহন। সোণ কুমাৰ দাস, লালচান্দ আলীয়ে চুৰি কৰা সোণ বেচিছিল আকবৰ আলীক। আকবৰ আলীয়ে বিক্ৰী কৰিছিল নিৰ্মল মণ্ডল জীৱন কৰ্মকাৰৰ জুৱেলাৰীত। চুৰি কৰা সোণৰ গহনা গলাই বনোৱা হৈছিল সোণৰ প্লেট। তাৰমানে ঘটনাটো হৈছিলে আমাৰ ৮ তাৰিখে আমাৰ নিশা হৈছিলে আমাৰ জনক পাৱাৰ হাউচ আপোনাৰ পূব শান্তিনগৰ বুলি জেগাখিনিত এটা চুৰি হৈছিলে। তাৰপিছত তাৰ পৰা সোণ কিছু পৰিমাণৰ সোণ লৈ গৈছিলে। তাৰপিছত আমাৰ কেছ এটা ৰেজিষ্টাৰ হ'ল। সেই সংক্ৰান্তে কেছটো ৰেজিষ্টাৰ হৈ তাৰপিছত আমি তদন্ত আৰম্ভ কৰিলোঁ। পাছত আমি পৰৱৰ্তী সময়ত আমি তদন্ত কৰি আমি ধুনীয়াকৈ আমাৰ চ'ৰ্চ এংগেজ কৰি চ'ৰ্চৰ জৰিয়তে আমি ইনফৰমেশ্যন পালোঁ। সেই চুৰি কাৰ্য সংঘটিত কৰা আমি 2জন লোকক একেলগে যিখন গাড়ীৰে আহি বাইকেৰে আহি তেওঁলোকে চুৰি কাৰ্যটো সংঘটিত কৰিছিলে, সেইমতে তেওঁলোকক গৈ আমি ধৰিলোঁ। ধৰি মাত্ৰ চুৰি যিখন বাইকেৰে আহিছিলে সেইখন বাইকো ধৰা হ'ল। তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে যি টি চাৰ্ট পিন্ধি তাৰমানে তেওঁলোকে চুৰি কাৰ্যটো কৰিব আহিছিলে সেইবিলাক আমি চিজ কৰিলোঁ। তেওঁলোকে যিবিলাক ইকুইপমেণ্ট ইউজ কৰে, স্ক্ৰুড্ৰাইভাৰ তাৰপিছত চাবুল এনেকুৱা ধৰণৰ বস্তুখিনি আমি সেই কৰিলোঁ। আৰু পাছত তেওঁলোকক ধৰি উঠাৰ পাছত তেওঁলোকৰ পৰা তেওঁলোকে দেখুৱাই দিয়া ধৰণে ঘটনাটো স্বীকাৰ কৰিলে। আৰু আমি গৈ মাত্ৰ তেওঁলোকে ধৰি লওক 2জন মানুহ আমি ধৰিছিলোঁ, চুনু কুমাৰ দাস আৰু লালচান্দ আলী। দুয়োজনক ধৰি তাৰপিছত সোধপোছ কৰাৰ পাছত তেওঁলোকে স্বীকাৰ কৰিলে হয় সোণখিনি চুৰ কৰিছে। আৰু সেই সোণখিনি আপোনাৰ আকবৰ নামৰ মানুহজন আৰু নজৰুল মণ্ডল এইকেইটাৰ নামত তাৰমানে হেৰি কৰিছিলে আপোনাৰ বিকিছিলে। বিকাৰ পাছত সেইখিনি সিহঁতে আৰু বিকিছে আপোনাৰ আমাৰ এই লাখটকীয়াত জুৱেলাৰীত। তাৰপিছত জুৱেলাৰীত 2জনকো আমি ধৰিলোঁ। সেই 2জন নিৰ্মল মণ্ডল আৰু জীৱন কৰ্মকাৰ। আমি এই 2জনকো ধৰিলোঁ। টোটেল আমি 5জন মানুহ এই সংক্ৰান্তে এৰেষ্ট কৰিছোঁ। আৰু আমি এতিয়া বেলেগ আমি বিহিত ব্যৱস্থা লৈ আছোঁ তেওঁলোকৰ এগেইনষ্টত। তাৰমানে নাম্বাৰ প্লেটটো তেওঁলোকে হাতে লিখা দেখিছোঁ আমি সেইটো ভেৰিফাই কৰিম। পৰৱৰ্তী আমি তদন্ত হ'লে আমি সেইটো জানি ল'ব পাৰিম। সোণ এতিয়া আমাৰ ৰিকভাৰ অলম'ষ্ট আমাৰ 50 গ্ৰামেই হৈছে। মাৰ্কেট ভেলু প্ৰায় 5 লাখমান হ'ব। তেওঁলোকৰ ঘৰ 2জনমানৰ লালগণেশত আৰু আপোনাৰ 2জন নলবাৰীৰ আৰু এজন তামোলপুৰৰ আছিলে। আমি সেইবিলাক ইণ্টাৰগেশ্যন কৰি আছোঁ। চাই লওঁ আমাৰ জেনেৰেলি আমাৰ এই কেছটোত যিখিনি জড়িত বস্তুখিনি আমি গোটেইখিনি বস্তু উদ্ধাৰে কৰিছোঁ। গতিকে আমি চাই লওঁ আমি